প্ৰিয় দৰ্শক, নিজতকৈ বয়সত ডাঙৰ মহিলাৰ প্ৰেমত পৰিছে নেকি? যদি পৰিছে, তেওঁলোকক কেনেকৈ নিয়ন্ত্ৰণ কৰিব? কাৰোবাৰ প্ৰেমত পৰিলে আপোনাৰ সংগীৰ বয়স যিমান হ'লেও ডাঙৰ কথা নহয়। প্ৰেম যিকোনো বয়সতে হ'ব পাৰে। বয়সস্থ সংগীয়ে অধিক বুজাবুজি কৰে। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক শক্তিশালী হৈ থাকে। সম্পৰ্কত কেতিয়াও কাজিয়া নহয়। প্ৰেমে কোনো বয়সৰ সীমা নেদেখে। আজিকালি দম্পতীৰ মাজত বয়সৰ ব্যৱধান বাঢ়িবলৈ লৈছে। বলিউডত মলাইকা অৰোৰা, অৰ্জুন কাপুৰ, প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ, প্ৰীতি জিন্টা, মিলিন্দ সুমন আৰু অংকিতা, উৰ্মিলা আদিৰ দৰে বহু চেলিব্ৰিটি যাৰ সংগী তেওঁলোকৰ সংগীতকৈও বয়সীয়াল। কোনোবা সংগীতকৈ 10 বছৰ ডাঙৰ, কোনোবা বিবাহিতা আৰু সন্তান আছে। ইয়াৰ পিছতো দুয়ো প্ৰেমত পৰিছিল আৰু সম্পৰ্ক গঢ়ি উঠিছিল। আপোনাৰ তুলনাত সৰু বা ডাঙৰ সংগীৰ লগত ডেটিং কৰাটো সাধাৰণ কথা হৈ পৰিছে। আৰু প্ৰেমত বয়সৰ পাৰ্থক্যৰ কোনো গুৰুত্ব নাই। বয়সত কম বয়সৰ সংগীয়ে সংগীক প্ৰেমত পৰা ডেকা ল'ৰাৰ দৰে অনুভৱ কৰে। এজন কনিষ্ঠ সংগীৰ বাবে তেওঁৰ ডাঙৰ সংগীয়ে প্ৰেমত উত্তেজনাৰ অনুভৱ দিব পাৰে। কিন্তু সম্পৰ্কত বহুদিন থাকিবলৈ হ'লে বয়সৰ পাৰ্থক্য বাধা হৈ পৰিব নালাগে। এনে পৰিস্থিতিত বহু কথা জনাটো গুৰুত্বপূৰ্ণ। বয়সৰ ব্যৱধানে দম্পতীহালৰ মাজত বুজাবুজি, পচন্দৰ ক্ষেত্ৰত পাৰ্থক্য আনিব পাৰে। যদি আপুনি বয়সস্থ বা কম বয়সীয়া সংগীৰ লগত ডেটিং কৰি আছে, তেন্তে এইবোৰ উপায়েৰে আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰক। 1 নম্বৰ কথাটো হ'ল জ্ঞান আশা নকৰিব। প্ৰায়ে বয়সৰ ব্যৱধান থকা দম্পতীৰ ক্ষেত্ৰত বয়সস্থ সংগীজন বুদ্ধিমান হোৱাৰ আশা কৰা হয়। ল'ৰা হওক বা ছোৱালী হওক, ডাঙৰ সংগীয়ে বুদ্ধিমান ব্যক্তিৰ দৰে আচৰণ কৰিব লাগে, যদিও তেওঁ নিজৰ সংগীৰ অভিভাৱকৰ দৰে নহয়। প্ৰেমিকৰ দৰে আচৰণ কৰিব বিচাৰে বুলি বিশ্বাস কৰা হয়। গতিকে তেওঁ নিজৰ সংগীৰ যত্ন ল'ব বুলি আশা নকৰিব। বুদ্ধিমান মানুহৰ দৰে আচৰণ কৰক। দ্বিতীয় কথাটো হ'ল সামাজিক সমস্যা বুজি পায়। দম্পতীৰ মাজৰ বয়সে ভালপোৱাৰ কোনো পাৰ্থক্য নকৰে, কিন্তু ইহঁতৰ মাজত বহুতো সামাজিক সমস্যা আহিব পাৰে। সেইবাবেই সংগীসকলে ইজনে সিজনক বুজাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ চিন্তা, অনুভৱৰ বিষয়ে জানি লওক, যাতে যিকোনো বিষয়ত যেতিয়া দুয়োজনে নিজৰ মতামত ভাগ কৰে, তেতিয়া দুয়োৰে মাজৰ সম্পৰ্ক নষ্ট নহয়। তৃতীয় কথাটো হ'ল অভিজ্ঞতা জাপি নিদিব। বয়সস্থ বয়সৰ সংগীয়ে নিজৰ অভিজ্ঞতা নিজৰ সংগীৰ সৈতে ভাগ বতৰা কৰিব পাৰে। এনে অৱস্থাত সংগীয়ে কামৰ বিষয় হিচাপে তেওঁ কোৱা অভিজ্ঞতাবোৰ শুনিব লাগে। এই চিন্তাটো আপোনাৰ মনত নানিব যে সংগী যদি ডাঙৰ হয় তেন্তে তেওঁ জ্ঞান দিছে। একে সময়তে সংগীয়েও সংগীক নিজৰ অভিজ্ঞতা ভাগ কৰাৰ সময়ত নিৰাশ কৰিব নালাগে। আপুনি সংগীতকৈ বেছি জানে বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। চতুৰ্থ কথাটো হ'ল পৰিপক্কতাক লৈ প্ৰশ্ন নকৰিব। বয়সৰ লগত পৰিপক্কতা বা বুদ্ধিমত্তাৰ কোনো সম্পৰ্ক নাই। যদি কোনো যুৱ সংগীয়ে কিবা এটা কয়, তেন্তে সংগীয়ে তাক গুৰুত্ব দিব লাগে। তেওঁ যে পৰিপক্ক নহয়, তেওঁ একো নাজানে বুলি দেখুৱাবলৈ চেষ্টা নকৰিব। বয়স আৰু অভিজ্ঞতাৰ সন্মুখত কনিষ্ঠ সংগীৰ মতামতক আওকাণ নকৰিব। তেওঁলোকক বাৰে বাৰে নক'ব যে তেওঁলোক শিশুসুলভ।